কদম জনাইছে ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। এইবাৰ পুনৰবাৰ ঐতিহাসিক সফলতা লাভ কৰিছে আজমল ফাউণ্ডেশ্যনে। আজমল ফাউণ্ডেশ্যনৰ 450ৰো অধিক শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰ্যায়ৰ নিট পৰীক্ষা তাত পুনৰবাৰ উজলিছে নিট 2024 আৰু তাকে লৈ আজমল ফাউণ্ডেশ্যন এটা উৎফুল্লিত হৈ পৰিছে। এই কেইগৰাকী ছাত্ৰ ছাত্ৰী 450ৰো অধিক ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক এপ্ৰিচিয়েশ্যন যি অনুষ্ঠান অনুষ্ঠিত হৈছিলে আজমল ফাউণ্ডেশ্যনত, ইয়াত কলকাতাৰ পৰা অতিথি আহিছে, বিভিন্ন প্ৰান্তৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অতিথি আহিছে। দেশৰ বিভিন্ন প্ৰান্তলৈ এতিয়া মেডিকেল শিক্ষাৰ্থী ডাক্তৰ ইঞ্জিনিয়াৰৰ বাবে তেওঁলোকে অধ্যয়ন কৰিবলৈ যাব। তাতোতকৈ ডাঙৰ কথা যে আজমল ফাউণ্ডেশ্যনৰ যিগৰাকী শীৰ্ষস্থান লাভ কৰা ছাত্ৰ তেওঁ ইতিমধ্যে ঋষিকেশৰ মেডিকেল কলেজত স্থান লাভ কৰিছে। এটা ডাঙৰ খবৰ লৈছে এই মুহূৰ্তত আজমল ফাউণ্ডেশ্যনে পুনৰবাৰ সফলতা লাভ কৰিছে আৰু এই সফলতাক লৈ এতিয়া আজমল ফাউণ্ডেশ্যনত যিসকলে অধ্যয়ন কৰি আছিলে দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীসকলে এতিয়া সুন্দৰভাৱে দেশৰ ভিন্ন প্ৰান্তলৈ পঢ়িবলৈ যাব আৰু ইয়াকে লৈ আজমল ফাউণ্ডেশ্যনে 450ৰো অধিক ছাত্ৰ ছাত্ৰীক অৰ্থাৎ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰিছে। এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। এইবাৰ আজমল ফাউণ্ডেশ্যনৰ ঐতিহাসিক সফলতা, পুনৰবাৰ ঐতিহাসিক সফলতা লাভ কৰিছে আজমল ফাউণ্ডেশ্যনে। দেশৰ ভিন্ন প্ৰান্তৰ মেডিকেলত স্থান লাভ কৰিলে শিক্ষাৰ্থীয়ে নিট 2024ত জিলিকিছে এইবাৰ আজমল ফাউণ্ডেশ্যন। সৰ্বভাৰতীয় পৰ্যায়ৰ নিট পৰীক্ষাত স্থান লাভ কৰিলে 450গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে। আজমল ছুপাৰ 40ৰ শীৰ্ষস্থানত নাজমুছ ছাকিবে শীৰ্ষস্থান লাভ কৰিছে। ঋষিকেশৰ মেডিকেল কলেজত স্থান পালে নাজমুছ ছাকিবে আৰু দেশৰ ভিন্ন প্ৰান্তৰ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰ বাবে যাব 4 শতাধিক শিক্ষাৰ্থী, য'ত আজমল ফাউণ্ডেশ্যনত তেওঁলোকে অধ্যয়নৰত হৈ আছিলে। বৰ্তমানলৈ 1200ৰো অধিক শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে আজমল ফাউণ্ডেশ্যনৰ পৰা শীৰ্ষ পৰ্যায়ত। JEE চমক সৃষ্টি কৰি আহিছে আজমল ফাউণ্ডেশ্যনে। ডাক্তৰ ইঞ্জিনিয়াৰৰ বাবেও স্থান পাইছে আজমল ফাউণ্ডেশ্যনৰ শিক্ষাৰ্থী। এটা ডাঙৰ খবৰ লৈছে এই মুহূৰ্তত আজমল ফাউণ্ডেশ্যনৰ 450ৰো অধিক শিক্ষাৰ্থীয়ে ঐতিহাসিকভাৱে তেওঁলোকে সফলতা লাভ কৰিছে আৰু যি অনুষ্ঠান অনুষ্ঠিত হ'ল, তেওঁলোকে আইন পঢ়িবলৈ যাব, মেডিকেলৰ ষ্টুডেণ্ট হিচাপে তেওঁলোকে দেশৰ বিভিন্ন প্ৰান্তলৈ যাব। 450ৰো অধিক শিক্ষাৰ্থীয়ে আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এক ডাঙৰ অনুষ্ঠান অনুষ্ঠিত কৰি তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিছে, সমদল উলিয়াইছে। আজমল ফাউণ্ডেশ্যনৰ ছুপাৰ 40ৰ তৰফৰ পৰা এই মুহূৰ্তত পুনৰবাৰ 2024ৰ নিট পৰীক্ষাত, সৰ্বভাৰতীয় পৰ্যায়ৰ নিট পৰীক্ষাত এইসকল শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে। আজমল ফাউণ্ডেশ্যন উৎফুল্লিত হৈ পৰিছে। ইতিমধ্যে আজমল ফাউণ্ডেশ্যন নিৰ্মাণৰ বাবে, মেডিকেল কলেজ নিৰ্মাণৰ বাবে, হস্পিটেল নিৰ্মাণৰ বাবে আজমল ফাউণ্ডেশ্যনক 10 বিঘা মাটি এটা গ্ৰুপে দিছে আৰু 6 বিঘা মাটি আন এটা গ্ৰুপে দিছে। গতিকে আজমল ফাউণ্ডেশ্যনে অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে আৰু এই আজমল ফাউণ্ডেশ্যনৰ ছুপাৰ 40ৰ যি 450 ষ্টুডেণ্ট আছে তেওঁলোকে নিট পৰীক্ষাত আটাইকেইগৰাকীয়ে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে আৰু ইতিমধ্যে তেওঁলোকে বিভিন্ন প্ৰান্তত, দেশৰ বিভিন্ন প্ৰান্তত আৰু দেশৰ বাহিৰতো, বহিৰাষ্ট্ৰতো তেওঁলোকে অধ্যয়ন কৰিবলৈ যাব। মেডিকেল শিক্ষাৰ্থী যাব, অভিযন্তা হোৱাৰ সপোন দেখি তেওঁলোকে অন্য স্থানলৈ পঢ়িবলৈ যাব, ডাক্তৰ হোৱাৰ সপোন দেখি তেওঁলোকে অন্য স্থানলৈ পঢ়িবলৈ যাব। আমাৰ হাতত বদৰুদ্দিন আজমলৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। চান্স পাইছে নিটৰ পৰীক্ষাত, এইটো গোটেই ভাৰতবৰ্ষত মোৰ হিচাপে এটা ৰেকৰ্ড হ'ব। ক্ৰিটিচাইজ যিকোনো মানুহে কৰিব পাৰে, বোলে কৰি দেখাওক না, এটা ষ্টুডেণ্ট পাই দেখাওক। সেইটো কাৰণে আমাৰ আজমল ফাউণ্ডেশ্যনে এইবাৰ নিটত 450ৰ ওপৰত পাছ হৈছে। আমাৰ লয়াৰ্ছ পাছ হৈছে, আমাৰ চৰকাৰী এডমিনিষ্ট্ৰেটিভ লাইনে আমাৰ পাছ হৈছে, বিভিন্ন লাইনে সিসকলে কাম আৰম্ভ কৰিছে। এইটোৰ কাৰণে আমি আজি নিয়াৰ এবাউট 7000 ষ্টুডেণ্ট আমি মাতিছোঁ এপ্ৰিচিয়েট কৰাৰ কাৰণে। বিভিন্ন লাইনে এপ্ৰিচিয়েট কৰিছোঁ, টিচাৰসকলক এপ্ৰিচিয়েট কৰাৰ কাৰণে কৰিছোঁ। এই চব কৰিছোঁ কেনে অহা দিনত ফলটো আমাৰ আৰু ভাল আহিব লাগে আৰু গোটেই অসমবাসীসকলে এইটোৰ পৰা এটা প্ৰেৰণা লৈ নিজৰ জেগাত নহ'লেও এটাও স্কুল খোলক, এটা কৰি হ'লেইতো হৈ যাব। যিমান অন্ধকাৰ বেছি ৰাখে, মাত্ৰ একটা দিয়া যদি আপুনি জ্বলাই দিয়ে বহুত ৰোশনী হৈ যায়। আমাৰ এডুকেশ্যনে আমি বহুত পিছপৰা, ইচ এণ্ড এভৰি ছেক্টৰত আমি পিছপৰা। কালি পৰহি আমি পেপাৰত পাইছোঁ, মই ৰিয়েকশ্যনো দিছোঁ যে 8% ল'ৰা ছোৱালীবিলাক ফেইল হৈ আছে।
হাজাৰ হাজাৰ স্কুল চৰকাৰে বন্ধ কৰিছে, বন্ধ কৰিব নালাগে। এইটো কি কৰিলে খুলিব লাগে আৰু কি কৰিলে আৰু ভাল এডুকেশ্যন আমি দিব পাৰোঁ, এইটোৰ কাৰণে শিক্ষাৰ্থীয়ে মেডিকেলত চান্স পাইছে নীটৰ পৰীক্ষা দিয়ে। এইটো গোটেই ভাৰতবৰ্ষত মোৰ হিচাপে এটা ৰেকৰ্ড হ'ব। ক্ৰিটিচাইজ যিকোনো মানুহ কৰিব পাৰে, বলে কৰি দেখাওক না, এটা ষ্টুডেণ্ট পাই দেখাওক। সেইটো কাৰণে আমাৰ আজমল ফাউণ্ডেশ্যনে এইবাৰ নীটত 450ৰ ওপৰত পাছ হৈছে, আমাৰ লয়াৰ্ছ পাছ হৈছে, আমাৰ চৰকাৰী এডমিনিষ্ট্ৰেটিভ লাইনে আমাৰ পাছ হৈছে, বিভিন্ন লাইনে সিসকলে কাম আৰম্ভ কৰিছে। এইটোৰ কাৰণে আমি আজি নিয়াৰ এবাউট 7,000 ষ্টুডেণ্ট আমি মাতিছোঁ এপ্ৰিচিয়েট কৰাৰ কাৰণে। বিভিন্ন লাইনে এপ্ৰিচিয়েট কৰিছোঁ, টিচাৰসকলক এপ্ৰিচিয়েট কৰাৰ কাৰণে কৰিছোঁ। এই চব কৰিছোঁ কেনে অহা দিনত ফলটো আমাৰ আৰু ভাল আহিব লাগে। আৰু গোটেই অসমবাসীসকলে এইটোৰ পৰা এটা প্ৰেৰণা লৈ নিজৰ জেগাত নহ'লেও এটাও স্কুল খোলক, এটা কৰি হ'লেইতো হৈ যাব। যিমান অন্ধকাৰ বেছি থাকে, মাত্ৰ একটা দিয়া যদি আপুনি জ্বলাই দিয়ে বহুত ৰোশনী হৈ যায়। আমাৰ এডুকেশ্যনে আমি বহুত পিছপৰা, ইচ এণ্ড এভৰি চেক্টৰত আমি পিছপৰা। কালি পৰহি আমি পেপাৰত পাইছোঁ, মই ৰিয়েকশ্যনো দিছোঁ যে 8% ল'ৰা ছোৱালীবিলাক ফেইল হৈ আছে। হাজাৰ হাজাৰ স্কুল চৰকাৰে বন্ধ কৰিছে, বন্ধ কৰিব নালাগে। এইটো কি কৰিলে খুলিব লাগে আৰু কি কৰিলে আৰু ভাল এডুকেশ্যন আমি দিব পাৰোঁ।